নমস্কাৰ মই শ্যাম সুন্দৰ আজিৰ এই ভিডিঅ'ত আখৰৰ আদি অংশ ইনিশিয়াল পাৰ্ট অফ লেটাৰ্স ইংৰাজীৰ সংখ্যা 3 ব্যৱহাৰ কৰি 8টা হিন্দী আখৰ আৰু হিন্দীৰ সংখ্যা 2 ব্যৱহাৰ কৰি হিন্দীৰ 4টা আখৰ বিভিন্ন স্টেপ বা চৰণত কেনেকৈ সহজে লিখিব পাৰি তাকে ইয়াত আলোচনা কৰিম ইংৰাজীৰ সংখ্যা 3 ব্যৱহাৰ কৰি আমি 8টা আখৰ লিখিব পাৰো অ আ ও অ অং অ উ আৰু অ আখৰটো লিখিব পাৰিলে 8টা আখৰ আমি সহজে লিখিব পাৰো অ আখৰৰ আদি অংশ ইংৰাজী সংখ্যা 3 হৈছে ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ থাৰ্ড স্টেপ এন্ড ফৰ্থ স্টেপ ইয়াত অৰ্ধমাত্ৰা ব্যৱহাৰ কৰা হয় হিন্দীৰ সংখ্যা 2 ব্যৱহাৰ কৰি আমি 4টা আখৰ সহজে লিখিব পাৰো স লিখিব পাৰিলে 3টা আখৰ অতি সহজে লিখিব পাৰো স আখৰৰ আদি অংশ 2 হৈছে First step, second step, third step, and fourth step. এই 4টা স্টেপত আমি স লিখিব পাৰো স লিখিব পাৰিলে আমি 4টা আখৰ অতি সহজে লিখিব পাৰো গতিকে ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ